তো বন্ধুসকল আপোনালোকে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যনৰ যোগেদি গম পাইছে যে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ যি ৰিজাল্ট হেতু অহা 31 জুলাই তাৰিখে পাবলিশ কৰিব আৰু ৰিজাল্ট পাবলিশ কৰাৰ পাছত শিক্ষাৰ্থীসকলে ইনষ্টিটিউচন বিলাকত এপ্লাই কৰিব লাগিব যিসকল শিক্ষাৰ্থী 60 মাৰ্কস পাব আৰু এসটি এসসি যদি 50 মাৰ্কস পালে হ'ব তো এই 60 মাৰ্কস বা 50 মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে ইনষ্টিটিউচন বিলাকত এপ্লাই কৰিব লাগিব আৰু কোনবোৰ ইনষ্টিটিউচনত এপ্লিকেশন ফি কিমান হ'ব পাৰে এডমিশন ফিজ কিমান হ'ব পাৰে আৰু কোনবোৰ ইনষ্টিটিউচনত অনলাইন বা অফলাইন ভাবে এপ্লাই কৰিব লাগিব লাষ্ট ইয়াৰ কাট অফ কিমান গৈছিল আৰু এই বছৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো তো বন্ধুসকল গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ বিলাকৰ ভিতৰত আমি যদি প্ৰথমতে চাওঁ এলফাবেটিক্যালি আমি যাওঁ তো প্ৰথমতে আমি পাওঁ বিশ্বনাথ কলেজ অফ এডুকেশ্যন টিচাৰ এডুকেশ্যন য'ত ইনটেক কেপাচিটি আছে 100 আৰু এই ইনষ্টিটিউচনখনত আপোনালোকে অফলাইন ভাবে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ যিটো ফি আপোনালোকৰ 90k মান পৰিব আৰু এক্সপেক্টেড কাট অফ যদি চাবলৈ যাওঁ তেতিয়ালে আনৰিজাৰ্ভ কেটেগৰী 170 প্লাস যাব আৰু OBC 150 STP 145 SC 135 আৰু STH 120 আৰু EWS 140 নেক্সট আমি যদি চাওঁ বৰনগৰ বিএড কলেজ যেটো বৰপেটাত আছে তাত ইনটেক কেপাচিটি কেৱল মাত্ৰ 50 আছে আৰু তাৰ আপোনালোকৰ ফি 60k পৰিব কাট অফ আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী 160 প্লাস যাব OBC 140 SC 130 আৰু STP 135 EWS 140 আৰু STH 110 তো এনে ধৰণে কাট অফ বোৰ যাব পাৰে আৰু নেক্সট হৈ গ'ল নেশনাল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন যেটো কামৰূপত আছে তো ইয়াত আপোনালোকৰ যেটো ফি হেতু হ'ব আপোনালোকৰ 80k অৰ্থাৎ 80000 পৰিব আৰু কাট অফ যদি আমি চাবলৈ যাওঁ তেতিয়ালে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী 160 OBC 150 প্লাস যাব STP 140 প্লাস SC 130 যাব আৰু যেটো আপোনালোকৰ EWS কেটেগৰী 135 যাব STH 120 ইনটেক কেপাচিটি আছে 100 আৰু আপোনালোকে এই ইনষ্টিটিউচনখনত অনলাইন ভাবে এপ্লাই কৰিব পাৰিব তো আপোনালোকে ইনষ্টিটিউচনখনত নগলেও অনলাইন ভাবে এপ্লাই কৰিব পাৰিব নেক্সট হৈ গৈছে ৰঙিয়া টিচাৰ ট্ৰেনিং কলেজ যেটো কামৰূপত আছে আৰু ইয়াৰ ইনটেক কেপাচিটি আছে 100 আৰু এই ইনষ্টিটিউচনখনতো আপোনালোকে অনলাইন ভাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো ফিজ আপোনালোকৰ 75k পৰিব আৰু কাট অফ আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী 165 যাব OBC 170 যাব আৰু SC 150 প্লাস EWS 165 STP 160 STH 100 যাব আৰু নেক্সট হৈ গ'ল কলেজ অফ এডুকেশ্যন যেটো নগাঁৱত আছে য'ত আপোনালোকৰ অফলাইন ভাবে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন ফি আপোনালোকৰ 1000 দিলেহে এপ্লিকেশন ফৰ্মখন আপোনালোকে আনিব পাৰিব যিমানবোৰ ইনষ্টিটিউচন আছে আপোনালোকে মিনিমাম এপ্লিকেশন ফি এটা দি পেলাইহে আপোনালোকে এপ্লিকেশন ফিটো আনিব লাগিব তো তেনে ধৰণে নগাঁও কলেজ অফ এডুকেশ্যনত তাত আপোনালোকৰ 1000 rupees এপ্লিকেশন ফি আৰু ইয়াৰ আপোনালোকৰ এডমিশন ফিজ 90k পৰিব আৰু আনৰিজাৰ্ভ কেটেগৰী 170 প্লাস যাব আৰু OBC কেটেগৰী 160 SC 140 আৰু STP 145 যাব STH 135 আৰু EWS 150 যাব তেনে ধৰণে আপোনালোকৰ কলেজ অফ এডুকেশ্যন যেটো কৃষ্ণ বৰা বিএড কলেজ যেটো নগাঁৱত আছে কৃষ্ণ বৰা বিএড কলেজ নগাঁৱতখনত আপোনালোকৰ ইনটেক কেপাচিটি আছে 100 আৰু ইয়াত আপোনালোকে অফলাইন ভাবে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ যেটো ফি 70k পৰিব ইয়াৰ আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী 160 যাব OBC কেটেগৰী 155 যাব EWS 145 আৰু যিসকল SC কেটেগৰী তেওঁলোকৰ 140 মান যাব আৰু STP 130 যাব আৰু STH 120 যাব নেক্সট আমি যদি চাওঁ কলেজ অফ এডুকেশ্যন যেটো ওয়েস্ট গুৱাহাটীত আছে খ্ৰীষ্টান বস্তি তাৰ ইনটেক কেপাচিটি আছে 100 আপোনালোকে অফলাইন ভাবে এপ্লাই কৰিব লাগিব আৰু তাত আপোনালোকৰ ফি পৰিব 90k অৰ্থাৎ 90000 টকা পৰিব আনৰিজাৰ্ভ কেটেগৰী তাতো 160 মান যাব আৰু OBC কেটেগৰী 150 যাব আৰু SC কেটেগৰী 135 আৰু STP কেটেগৰী 140 যাব আৰু EWS 140 তেনে ধৰণে STH 120 প্লাস যাব তাত তেনে ধৰণে আমি যদি আকৌ চাওঁ নেক্সট আপোনালোকৰ যেটো চিপাঝাৰ বিএড কলেজ
যেটো আপোনালোকৰ ইনটেক কেপাসিটি আছে 100 দৰঙত আছে এটো আৰু ইয়াৰ যেটো এপ্লিকেশন মোড তাৰ আপোনালোকৰ অফলাইন ভাবে হ'ব আৰু ইয়াৰ যেটো ফি 80k পৰিব আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটেগৰি 165 যাব তাত আৰু ওবিসি ক্যাটেগৰি 145 যাব এসসি ক্যাটেগৰি 125 এসটিপি 120 যাব ইডব্লিউএস 140 যাব আৰু এসটিএস যিকোনো মাৰ্ক পোৱা অৰ্থাৎ যদি তেও 50 প্লাস পাইছে এপ্লাই কৰিলে তাত এডমিশন পাই যাব নেক্সট চাও আমি 60 নেক্সট কলেজখন আছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশন যেটো নেৰিম গ্ৰুপ অফ ইনষ্টিটিউচনৰ হয় আৰু ইয়াত এই ইনষ্টিটিউচনখনৰ এটা স্পেশালাইজেশন কি যদি কোনো শিক্ষাৰ্থী 202 বা এবভ পাইছে বা 200 নম্বৰ বা 200 ওপৰত পাইছে তেতিয়াহলে তেওঁলোকে স্পট এডমিশন ডাইৰেক্ট এডমিশন ল'ব পাৰিব তেওঁলোকক বেছি প্ৰেফাৰেন্স দিয়া হ'ব অৰ্থাৎ 200 নম্বৰ ওপৰত পোৱা শিক্ষাৰ্থীসকলে এই ইনষ্টিটিউচনখনত প্ৰেফাৰেন্স পাব তো ইয়াত আপোনালোকৰ কি হ'ব যেটো এপ্লিকেশন মোড হ'ব এটো অফলাইন হ'ব আৰু আপোনালোকৰ ফি 90k পৰিব ইয়াতো আনৰিজাৰ্ভ ক্যাটেগৰি 170 প্লাস যাব ওবিসি আপোনালোকৰ 155 প্লাস যাব এসসি 135 এসটিপি 150 এসটিএইচ 140 ইডব্লিউএস 150 প্লাস যাব নেক্সট আহো বৰপেটা বিটি কলেজ যেটো বৰপেটাত আছে আৰু এই ইনষ্টিটিউচনখনতো আপোনালোকে অফলাইন ভাবে এপ্লাই কৰিব পাৰিব ফিজ আপোনালোকৰ 75500 আপোনালোকে এডমিশন ফি দিব লাগিব আৰু আপোনালোকে 1000 যেটো 1500 মান আপোনালোকে কি কৰিব লাগে ইউনিয়ন ফি দিব লাগে তো টোটাল আপোনালোকৰ 76 সামথিং অৰ্থাৎ 77 মান পৰিব আপোনালোকৰ এপ্লিকেশন ফি টো নেক্সট ধৰণে আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটেগৰি ইয়াত 150 প্লাস যাব ওবিসি 130 যাব এসসি ক্যাটেগৰি 125 এসটিপি 125 এসটিএস 80 প্লাস যদি পাইছে এপ্লাই কৰিলে পাই যাব ইডব্লিউএস 135 যাব নেক্সট কলেজ অফ এডুকেশন যেটো মৰিগাঁও তাত আপোনালোকৰ ইনটেক কেপাসিটি আছে 100 আৰু অফলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকে ফি 90k পৰিব যোৱাবাৰ 90k লৈছে আৰু আনৰিজাৰ্ভ ক্যাটেগৰি ইয়াত 150 যাব আৰু ওবিসি ক্যাটেগৰি 145 যাব এসটিপি 125 এসটিএইচ 100 আৰু এসসি 120 আৰু ইডব্লিউএস 140 যাব ইয়াত মই আপোনাক কাট অফ টু কি হয় লাষ্ট ইয়াৰৰ কাট অফ কৈ অকনমান কি কৰিছো ডিফাৰেন্স আনিছো কাৰণ এইটোই যোৱাবাৰৰ তুলনাত এইবাৰৰ কোৱেশ্চনটো অকন টান আহিছে বা অকন মানে কি হয় টাফ হৈছে যাৰ বাবে কাট অফ টু এইবাৰ অকনমান লো যাব তো এইটো কাৰণে মই যিমান পাৰো ইনষ্টিটিউচন বিলাকৰ লাষ্ট ইয়াৰ কাট অফৰ লগত মিলাই এক্সপেক্টেড কাট অফ টু মই কমাই ৰাখিছো তো এইটো নহয় যে এইটো কাট অফত মানে এডমিশন হৈ যাব বা এই মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে এডমিশন পাই যাব তাৰ তুলনাত পোৱা শিক্ষাৰ্থীও এডমিশন পাব পাৰে আৰু ওপৰত এই কাট অফ টু তাৰ ওপৰতো যাব পাৰে তো নেক্সট আই গল কলেজ অফ এডুকেশন যত ইনটেক কেপাসিটি আছে 100 আৰু ইয়াতো আপোনালোকে অফলাইন ভাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ ফি আপোনালোকৰ 90k পৰিব আনৰিজাৰ্ভ ক্যাটেগৰি ইয়াত 160 প্লাস যাব ওবিসি 155 যাব এসটিপি 120 ইডব্লিউএস 140 যাব এসসি 150 যাব আৰু এসটিএইচ ইয়াত 70 প্লাস পালে এডমিশন পাই যাব নেক্সট যদি আমি চাও তেতিয়াহলে বঙাইগাঁও যেটো বিএড কলেজ আছে বঙাইগাঁও বিএড কলেজত আপোনালোকৰ যেটো ইনটেক কেপাসিটি 100 আছে এপ্লিকেশন ফি তাত এডমিশন ফিজ আপোনালোকৰ 77k পৰিব অফলাইন মোডত এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটেগৰি 165 যাব ওবিসি 155 যাব এসসি 130 যাব এসটিপি 150 যাব ইডব্লিউএস 135 এসটিএইচ 90 প্লাস পালে হল নেক্সট আমি যদি চাও দেওমৰনৈ বিএড কলেজ যেটো দৰঙত আছে তো দেওমৰনৈ বিএড কলেজ দৰং যেটো তাত ইনটেক কেপাসিটি আছে 100 আপোনালোকৰ যেটো ফি তাতো 90k পৰিব আপোনালোকে অফলাইন ভাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো আনৰিজাৰ্ভ ক্যাটেগৰি কাট অফ 160 যাব ওবিসি 145 যাব ইডব্লিউএস 140 এসসি 110 এসটিপি 130 এসটিএইচ কোয়ালিফাই কৰা শিক্ষাৰ্থী এপ্লাই কৰিলে তাত এডমিশন পাই যাব তো বন্ধুসকল বেছি দিঘলীয়া নকৰো বাকি যিমানবোৰ ৰিমেইনিং যিমানবোৰ ইনষ্টিটিউচন আছে মই নেক্সট ভিডিঅত লৈ আনিম তো এইটো পাৰ্ট 1 ৰাখিছো নেক্সট ভিডিঅত মই আপোনাক বাকি থকা যিমানবোৰ ইনষ্টিটিউচন আছে কভাৰ কৰিবলৈ চেষ্টা কৰিম যাতে আপোনাক প্ৰত্যেকখন অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড যিমানবোৰ বিএড কলেজ আছে
প্ৰত্যেকখনৰ আপোনালোকে ইনটেক কেপাচিটি, এপ্লিকেশ্যন ফি, এডমিশ্যন ফিজ, কাট অফ, আপোনালোকৰ এপ্লাই কৰাৰ মোড সম্পূৰ্ণ কথা যাতে আপোনালোকে গম পাই যায় তাৰ বাবে মই আপোনালোকক পাৰ্ট 2 ভিডিঅ' ইয়াৰ লৈ আনিম। এইটো পাৰ্ট 1 ৰাখিছোঁ কাৰণ যিহেতুকে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব গোটেই ইনষ্টিটিউচনখন যদি কভাৰ কৰোঁ, আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।